ব্লাউজটো সেইদিনাখন মই হাত কাম কৰি আছিলোঁ। হাত কাম কৰি হোৱাৰ পিছত খালি হৈ গ'ল আৰু তাৰ চিলোৱা নহ'লে, সেইদিনাখন চিলাবলৈ মন নগ'লে। আজি মই এয়া ব্লাউজটো হাতটো এয়া লগালোঁ আৰু লগাই হোৱাৰ পিছত এতিয়া মই এয়া লটকনটো বনাই আছোঁ ব্লাউজত লগাবৰ কাৰণে। এইটো লটকনটো এনেকৈ বনাই আছোঁ এতিয়া। এটা ছাইডৰ এই লটকনটো হৈছে আৰু এটা ছাইডে লগাব লাগিব। প্ৰথমতে মই এনেকৈ কাপোৰটো 5 ইঞ্চি 5 ইঞ্চি 5 ইঞ্চি লোৱা নাই, মই অকণমান 4 ইঞ্চি লৈছোঁ। এইটো ছাইডৰ 4 ইঞ্চি, তাৰমানে চবফালে 4 ইঞ্চি হ'ব লাগিব সমানকৈ। তাৰপৰা তেনেকৈ সমানকৈ কাটি লোৱাৰ পিছত মই এনেকৈ ইয়াত চিলালোঁ। চিলাই পিনি এইটো এনেকৈ এটা ছাইডে লটকন মই ব্লাউজত লগালে বাৰু আপোনালোকক দেখুৱাম বাৰু কেনেকৈ লগাইছোঁ, কেনেকুৱা লাগিছে জনাব। এয়া দেখিছেনে মোৰ লটকনকেইটা লগাই হৈ গ'ল। কেনেকুৱা লাগিছে বাৰু ব্লাউজটো জনাবচোন। ব্লাউজটো কেনেকুৱা লাগিছে? এয়া লটকনকেইটা লগাই হ'ল। আৰু এজন দেখিছেনে, য'তে নবহোঁ তাৰমানে বহা মাত্ৰকে আহি পাব। এইটো ব্লাউজটো মোৰ হৈ গ'ল। এইটো বেক চাইডটো এনেকুৱা, বেক চাইডটো এনেকুৱা ইউ ডিজাইনৰ, আৰু এইটো আগফালটো। ব্লাউজটো মোৰ সম্পূৰ্ণ হৈ গ'ল। ব্লাউজটো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। বাই।